জীৱন এখন যুদ্ধক্ষেত্ৰ হোমেন বৰগোহাঁয়ে কৈছিল। ডক্টৰে চালে, চাই পেলাই বুকুৰ এক্সৰে কৰালে। বুকুৰ এক্সৰে ৰিপৰ্টটো ওলোৱাৰ পিছত ক'লে যে আপোনাৰ বুকুৰ সোঁ ছাইডত বগা স্পট এটা দেখিছোঁ, আপুনি গুৱাহাটীলৈ গৈ আৰু ভালকৈ ডায়েগনচিছ কৰাই ল'ব। জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ক্ষণ আমি জনা নজনাকৈ এখন যুদ্ধৰ সৈতে জড়িত হৈ থাকোঁ। মোৰ শৰীৰটো বেছি দুৰ্বল হৈ আহিছে। তাৰপিছত চৰকাৰী কাম কাজ কৰিবলৈও অসুবিধা পাইছোঁ। তাৰপিছত জ্বৰ আৰম্ভ হ'ল। জ্বৰ আৰম্ভ হোৱাৰ বৰ টান জ্বৰ, তিৰকপে জ্বৰ বুলি কয়। যুদ্ধ দিছে কেঞ্চাৰৰ বিৰুদ্ধে, আৰু এই যুদ্ধত তেওঁ প্ৰায় জয় হোৱাৰ পথত। যে মোক পৰীক্ষা নিৰীক্ষা কৰাই মেলি তাৰপিছত আপোনাৰ অলপমান কেঞ্চাৰৰ সন্দেহ হৈছে, আপুনি বায়'পচি কৰাব লাগিব। মই বোলো ঠিক আছে, বায়'পচি কৰালোঁ। বায়'পচি ৰিপৰ্টত আহিলে কেঞ্চাৰ হৈছে মোৰ পজিটিভ। এতিয়ালৈকে এই অৰেল কেমতে মোৰ ট্ৰিটমেণ্টটো চলি আছে। কিমান দাম ঔষধৰ? এইটো ঔষধৰ দামটো শুনি পেলাই মোৰ পেটতে হাতুৰি লুকাইছিল। কিমান? ডক্টৰে 4 লাখ টকা বুলি কৈছিলে মাহত 4 লাখ টকা। 4 লাখ টকা। নমস্কাৰ, প্ৰাগ ডিজিটেলৰ দেওবৰীয়া বিশেষ অনুষ্ঠান কথাশিল্পলৈ আপোনালোকক স্বাগতম। জীৱন এখন যুদ্ধক্ষেত্ৰ হোমেন বৰগোহাঁয়ে কৈছিল। জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ক্ষণ আমি জনা নজনাকৈ এখন যুদ্ধৰ সৈতে জড়িত হৈ থাকোঁ, আৰু যুদ্ধত জীৱন সদায় জয়ী হয়। এই মন্ত্ৰে উদ্বুদ্ধ হয় এজন মানুহে এইখন অসমতে, এই গুৱাহাটীতে এখন যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছে। যুদ্ধ দিছে কেঞ্চাৰৰ বিৰুদ্ধে, আৰু এই যুদ্ধত তেওঁ প্ৰায় জয় হোৱাৰ পথত। সীতাৰাম দোলে মোৰ সৈতে বহি আছে। তেখেত পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বিষয়া হিচাপে তেওঁ চাকৰি কৰিছিলে। চাকৰি পাই ইতিমধ্যে তেওঁ অৱসৰ লৈছে, নহয় জানো আপুনি? অৱসৰ গ্ৰহণ কৰিছে। তেওঁ কৰ্কটত আক্ৰান্ত হৈছিল, হাওঁফাওঁৰ কৰ্কট ৰোগ, লাং কেঞ্চাৰ, আৰু এই ৰোগৰ পৰা এতিয়াও সম্পূৰ্ণ মুক্তি পোৱা নাই। প্ৰায় মুক্তি পোৱাৰ পথত, তেওঁ জয়ী হোৱাৰ পথত এই যুঁজত। সম্প্ৰতি অসমৰ ঘৰে ঘৰে কৰ্কট ৰোগী। কৰ্কটত দিল্লী, মুম্বাই, চেন্নাইত কৰ্কটৰ চিকিৎসা কৰিবলৈ অসমৰ পৰা ট্ৰেইনেৰে, ফ্লাইটেৰে দৈনিক শ শ মানুহ যাবলগীয়া হৈছে। কৰ্কটৰ যেনেকৈ হাব হৈ পৰিছে অসমখন। আপোনাৰ শৰীৰত প্ৰথম কেনেকৈ কৰ্কট ধৰা পৰিল? কৰ্কট হ'ল বুলি আপুনি কেনেকৈ গম পালে? কৰ্কট হ'ল বুলি মই 2020 চনৰ মে' মাহতহে গম পাইছোঁ। কিন্তু কৰ্কটটো তাৰ বহুত দিন আগৰ পৰাই শৰীৰত হৈ আছে, কিন্তু উমান পোৱা নাছিলে আপুনি? উমান পোৱা নাই, গম পোৱা নাছিলোঁ। হ'ল কি, কৰ্কটটোৰ লক্ষণটো মোৰ যিটো হাওঁফাওঁ, আপুনি কেনেকৈ অনুভৱ কৰিলে? কৰিলোঁ, গুৱাহাটীলৈ আহি পেলাই ইয়াত ডায়েগনচিছ। প্ৰথম কেনেকৈ গম পালে যে আপুনি কৰিব লাগে টেষ্ট? প্ৰথম এনেকুৱা হ'ল, মই কওকচোন অকণমান ধুনীয়াকৈ। জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰাই শুকান কাহ। কোন বছৰ এইটো? 2020 হয়। শুকান কাহ আৰম্ভ হৈছে। শুকান কাহ প্ৰতি বছৰে ঠাণ্ডাৰ দিনত অলপমান চৰ্দি হয়। সেইকাৰণে সেই কাহটোকো মই তেনেকৈ ভাবিলোঁ। সেইকাৰণে নিজে কফ চিৰাপ কিনি খালোঁ, ভাল নাপালোঁ। তাৰপিছত জানুৱাৰী ফেব্ৰুৱাৰী গ'ল। ডাক্তৰক দেখুওৱা নাই? দেখুওৱা নাই, নিজে খাই আছোঁ এনেকৈ। তাৰপিছত কি বুলি কয়, মই মাৰ্চ 1 তাৰিখে দেখুৱালোঁ লখিমপুৰত। ডাক্তৰক দেখুৱালোঁ। ডাক্তৰে চালে, চাই পেলাই বুকুৰ এক্সৰে কৰালে। বুকুৰ এক্সৰে ৰিপৰ্টটো ওলোৱাৰ পিছত ক'লে যে আপোনাৰ বুকুৰ সোঁ ছাইডত বগা স্পট এটা দেখিছোঁ, আপুনি গুৱাহাটীলৈ গৈ আৰু ভালকৈ ডায়েগনচিছ কৰাই ল'ব, এনেকৈ কৈছিলে। মই নকৰিলোঁ ডাক্তৰৰ পৰামৰ্শটো। সেইটো আপোনাৰ জানুৱাৰীৰ পৰা শুকান কাহ হৈছে। এইটো কোন মাহত দেখুৱালোঁ বুলি কৈছে? মাৰ্চত দেখুৱালোঁ। জানুৱাৰী ফেব্ৰুৱাৰী 3 মাহৰ পাছত দেখুওৱা হৈছে। ডাক্তৰৰ কথা আপুনি নকৰিলে? তাৰপিছত লখিমপুৰতে থাকি গ'লে আপুনি? লখিমপুৰতে থাকি গ'লোঁ। তাৰপিছতে মই ভাবিলোঁ, মই যাক দেখুৱাইছিলোঁ তেওঁ মেডিচিনৰ ডক্তৰ,
ENT ডক্টৰক দেখুৱাই মানে চিকিৎসা ল'লে ভাল হ'ব নেকি বুলি ভাবিলে নিজে ENT ডক্টৰক দেখুৱালোঁ ENT ডক্টৰেও দৰৱ পাতি দিলে আগৰজনেও দৰৱ পাতি দিছিল তাৰপিছত তেওঁ তেনেকৈ বুকুৰ এক্সৰে কৰাবলৈ আকৌ ক'লে গুৱাহাটীলৈ গৈ পেলাই মই গুৱাহাটীতে থাকোঁ বুলি ক'লোঁ তেওঁলোকক যাতে আপুনি কৰাই লওক মই সেই দ্বিতীয়গৰাকী ডক্টৰ ENT ডক্টৰৰ কথাটো মই হেৰি নকৰিলোঁ মানে কাৰ্যকৰী নকৰিলোঁ এইটো মাৰ্চতে তাৰপিছত মাৰ্চ গ'ল এপ্ৰিল গ'ল মোৰ খবৰেই নাই বেমাৰটো মানে গুৱাহাটীলৈ গৈ পেলাই দেখুৱাব কাহ হৈ আছে কাহটো হৈ আছে আপুনি মানে জানুৱাৰীতে কাহ হ'ল ডাক্তৰ দুজনে ক'লে নেদেখুৱালে মাৰ্চ এপ্ৰিল মে'লৈকে আপুনি দেখুৱালে তাৰপিছত মে' মাহত যেতিয়া মোৰ মানে শৰীৰটো বেছি দুৰ্বল হৈ আহিছে তাৰপিছত চৰকাৰী কাম কাজ কৰিবলৈও অসুবিধা পাইছোঁ তাৰপিছত জ্বৰ আৰম্ভ হ'ল মোৰ জ্বৰ আৰম্ভ হোৱাৰ বৰ টান জ্বৰ তিৰকপে জ্বৰ বুলি কয় জ্বৰ মানে মে'ত হৈছে মে'ত হৈছে তাৰ আগতে জ্বৰ নাছিল তাৰ আগত নাছিলে জ্বৰটো মোৰ মে' 19 মানৰ পৰা আৰম্ভ হৈছিল নেকি তাৰপিছত মই মে' 21 তাৰিখে মানে নহ'ব এনেকৈ গৈ পেলাই গুৱাহাটীলৈ গুচি আহিলোঁ গুচি আহি ইয়াত দেখুৱালোঁ ডক্টৰক ENT প্ৰথমে ডক্টৰকে দেখুৱালোঁ মই মেডিচিনৰ চিনাকি ডক্টৰ আছে দেখুৱালোঁ তেওঁ তেনেকৈ সন্দেহ কৰিলে কি সন্দেহ কৰিলে আপোনাৰ ইমান কাহ হৈ আছে কোৱা নাই আৰু কিন্তু কিবা সন্দেহ কৰিলে সেইকাৰণে তেওঁ কৰিলে যে মোক পৰীক্ষা নিৰীক্ষা কৰাই মেলি তাৰপিছত আপোনাৰ অলপমান কেঞ্চাৰৰ সন্দেহ হৈছে আপুনি বায়'পচি কৰাব লাগিব মই বোলো ঠিক আছে বায়'পচি কৰালোঁ বায়'পচি ৰিপৰ্টত আহিলে কেঞ্চাৰ হৈছে মোৰ পজিটিভ লাষ্ট ষ্টেজ তেতিয়া কেঞ্চাৰ ধৰা পৰিছে আৰু ষ্টেজ 3B আছিলে তেতিয়া ধৰা পৰা 3B তাৰপিছত চিকিৎসা তেতিয়া মই গুৱাহাটীতে কৰালোঁ গুৱাহাটী অমুক হস্পিটেল বুলি ক'ব নোৱাৰি ডাক্তৰ উমেশ দাসৰ আণ্ডাৰত কৰালোঁ চিকিৎসা তাৰপিছত যে তেখেতে মোক হেৰিবিলাক কেম'বিলাক 5টা কেম' তাৰে 4টা হেৰিত দিয়ালে দিছপুৰ হস্পিটেলত তাৰপিছত এটা কেম' ইয়াত জনছ কি হস্পিটেল আছিলে খ্ৰীষ্টান বস্তিত তাত দিয়ালে তাৰপিছত ৰেডিয়েশ্যন 30টামান ল'লোঁ এইটো ৰেডিয়েশ্যনটো মই হেল্থ চিটি হস্পিটেলত গুৱাহাটীতে তাৰপিছত এবছৰমান তেনেকৈ ঠিকেই আছিল তাৰপিছত সকলোৱে ক'লে যে আজিকালি গুৱাহাটীতো কেঞ্চাৰৰ ভাল ট্ৰিটমেণ্ট হয় ডক্টৰেও ক'লে মোৰ সম্বন্ধীয় ডক্টৰকো সুধিলোঁ ক'লে তাৰপিছত মই ট্ৰিটমেণ্টটো লৈ থাকিলোঁ আৰু সেই সময়ত ক'ভিডৰ পৰিস্থিতিও চলি আছিল বাহিৰলৈ যোৱাটো অলপ ভয় লগা হৈ গ'ল আৰু আমি এনেকৈ বেমাৰ লৈ যোৱা বেমাৰীটোতো মৰিলেই এটেণ্ডেণ্টটো মৰিছে মানে ট্ৰিটমেণ্ট নাপাই মৰিছে অসুবিধাত পৰি মৰিছে সেইকাৰণে যোৱাটো সাহস নকৰিলোঁ তথাপি মই তেতিয়া অৱহেলাই বুলি ক'ব লাগিব ষ্টেজ 3B তাৰপিছত আপুনি ক'লে যে 4th ষ্টেজলৈকে পালেগৈ কেনেকৈ এবছৰৰ ভিতৰতে 4th ষ্টেজ পালে তাৰমানে ট্ৰিটমেণ্ট চলি থাকোঁতে এনেই কাহটো বন্ধ হৈছিলে ট্ৰিটমেণ্ট চলি থাকোঁতে বন্ধ হৈছিলে তাৰপিছত এবছৰমান হ'ল কাহ আকৌ আৰম্ভ হৈছে তেতিয়া মই লখিমপুৰত চাকৰি কৰি আছোঁ ডক্টৰক মই ক'লোঁ যে ছাৰ মোৰ কাহ আকৌ আৰম্ভ হৈছেগৈ শুকান কাহ তেনেহ'লে আপুনি গুচি আহক মই গুচি আহিলোঁ ডক্টৰক দেখুৱালোঁ ডক্টৰে চাইলে মেলিলে তাৰপিছত নতুনকৈ দৰৱ দিলে নতুন দৰৱ দিয়াৰ পিছত ছাইড ইফেক্ট ভালেমানখিনি ছাইড ইফেক্ট আৰম্ভ হ'ল মানে মুখৰ ভিতৰত ঘাঁ তাৰপিছত আঙুলিৰ নখবিলাকৰ মূৰত ঘাঁ আৰু ইয়াত গাত গোটেই ৰঙা ৰঙা ঘামচি এনেকুৱা বহুত কিবা কিবি মানে দেখা দিলে তাৰপিছত চিন্তা কৰিলোঁ আৰু ঘৰৰ মানুহেও চিন্তা কৰিলে যে এনেকৈ নহ'ব চিধা আমি মুম্বাইলৈ গুচি গ'লোঁ মুম্বাইলৈ আহি টাটা মেমৰিয়েল হস্পিটেলত দেখুৱালোঁ তেওঁলোকে চাই মেলি আকৌ 4টা কেম' ল'ব লাগিব বুলি ক'লে প্ৰথমে তাতো বায়'পচি কৰা গুৱাহাটীত ইয়াত 5টা আচ্ছা তাৰপিছত এখন মুম্বাইত গৈ পেলাই 4th ষ্টেজৰ পিছত গৈ পেলাই 4টা কেম' ল'ব বুলি তাত 4টা ল'বলৈ ক'লে এটা কেম' তাতে ল'লোঁ লৈ পেলাই বাকী কেম'খিনি গুৱাহাটীতে ল'বগৈ পাৰোঁ বুলি কোৱাত আমি গুচি আহিলোঁ তাৰপিছত গুৱাহাটীলৈ আহি দৰৱ পাতি খাই আছোঁ যি সময়ত আহিবলৈ কৈছিলে ডক্টৰে পুনৰ চেকআপত
তেতিয়া কি বুলি ক'লে পৰীক্ষা কেইটামান ইয়াতে আমি কৰাওঁ মানে বিবৰুৱাতে কৰাওঁ আজিকালি বিবৰুৱাত গোটেইবিলাক পৰীক্ষাবিলাক সম্পূৰ্ণ নহয় বেলেগ বেলেগ জেগালৈ যাবলগীয়া হয় তাতে কমপ্লিট নহয় এইটো যিয়েই নহওক কৰালোঁ কৰোৱাৰ পিছত ৰিপৰ্টখিনি পঠিয়াই দিলোঁ পঠিয়াই দিয়াৰ পিছত টাটালৈ তাৰপিছত টাটা ডক্টৰে ৰিপৰ্টখিনি চাই মেলি মোক ফোনত ক'লে যে আপুনি আহিব লাগিব মই গ'লোঁ গৈ পেলাই দেখুৱালোঁ তাৰপিছত ডক্টৰে চাই মেলি মোক হেৰি কৰিলে আপুনি এটা কেমোটো ইয়াতে ল'লে আৰু বাকী 3টা কেমো থাকি গ'ল এই 3টা কেমো ল'ব নালাগে এতিয়া আপোনাক আমি অৰেল কেমো দিম বুলি ক'লে অৰেল কেমোটোৰ নাম অচিমাৰ্টিনিব টেবলেট অৰেল কেমোটো কেনেকৈ দিয়ে অৰেল কেমোটো অচিমাৰ্টিনিব টেবলেট বুলি এটা টেবলেটটো খাব লাগে আৰু ডেইলি এটা এতিয়ালৈকে এই অৰেল কেমোতে মোৰ ট্ৰিটমেণ্টটো চলি আছে কিমান দাম ঔষধৰ এইটো ঔষধৰ দামটো শুনি পেলাই মোৰ পেটতে আঁঠুৰি লুকাইছিল কিমান ডক্টৰে 4 লাখ টকা বুলি কৈছিলে মাহত 4 লাখ টকা 4 লাখ টকা ইয়াতো কৈছিলে মই বোলো 4 লাখ টকাৰ দৰৱখিনি মই ট্ৰিটমেণ্ট ল'ব নোৱাৰোঁ মোক কম দামী দৰৱ দিয়ক বুলি ক'লোঁ ইয়াত কম দামী দৰৱ দিলে কিমান দিলে প্ৰথমে ইয়াতে 2000 টকাৰ দৰৱ তাৰপিছত বাঢ়ি গৈ পেলাই 4ৰ পৰা 12,000 মাহত তাৰপিছত সেইখিনি ইয়াত খালোঁ তাত গৈ পেলাই তেতিয়া তাৰ ডক্টৰে তেনেকৈ ক'লে তেতিয়া ছাৰ মই নোৱাৰোঁ তেনেকৈ মোক কম দামী দৰৱ দিয়ক তাতে মই বাচিম নাবাচিলে মই চিন্তা নকৰোঁ মৰিম আৰু তেওঁলোকে ঠিক আছে আপুনি এটা জেগাত যাওক মানে ঔষধত মাহে 4 লাখ টকা মাহে এটা ঔষধত এটা আৰু অন্যান্য বেলেগ বেলেগ ঔষধ আছে মানে কৰ্কটৰ কেঞ্চাৰৰ মানে চিকিৎসা মানে গৈ গ'ল আজিও বহুত খৰচ নোৱাৰিব 90% মানুহ নোৱাৰিব তাৰপিছত আপুনি কম দামী ঔষধ খাই তাৰপিছত ডক্টৰে ক'লে যে আপুনি এটা জেগা এড্ৰেছ দিছোঁ তাতে যোগাযোগ কৰক অলপ কমত পাব পাৰে যোগাযোগ কৰিলোঁ ক'লে 1,63,336 টকা তেতিয়া উপায়টো নাই এই 1,63,336 টকাৰ দৰৱটো আমি খাবলৈ আৰম্ভ কৰি দিলোঁ তাৰপিছত আজি এবছৰ হৈছেনে নাই হোৱা সঠিক মনত নাই দৰৱৰ দামটো অলপ কমাই দিছে কমাই দি পেলাই 1,23,336 আছিলে ৰিচেণ্টলি আকৌ আৰু অলপ কমাই দিছে 8,000 মান কমাই দিছে এতিয়া 1,13,000 মাহে এই যে আমাৰ কেন্দ্ৰীয় চৰকাৰে যিটো নতুন বাজেট কৰিলে কেঞ্চাৰৰ দৰৱো অলপ কম কৰাই এতিয়া আপুনি মানে কিমান দিন হৈছে ঔষধ খাই থকা এইটো ঔষধ 2020-21 2022 পৰা খাই আছে এতিয়া আপুনি কমপ্লিট সম্পূৰ্ণ মানে আপুনি কেঞ্চাৰৰ পৰা মুক্ত হোৱা নাই এতিয়াও সম্পূৰ্ণ মুক্ত হোৱা নাই তাৰমানে সীতাৰাম দোলে এতিয়াও কৰ্কটৰ 4ৰ্থ মানে 4th ষ্টেজত তেওঁ মানে পালেগৈ তাৰপাছত তেওঁ চিকিৎসা চলি আছে এতিয়াও তেওঁ চিকিৎসা চলি আছে চিকিৎসাৰ মাজত তেখেত আমাৰ মাজলৈ আহিছে এতিয়া মই এটা কথা জানিব বিচাৰিম আপুনি যদি আপোনাৰ শৰীৰত প্ৰথম যেতিয়া কৰ্কট ধৰা পৰিছে বা ডক্টৰে যেতিয়া কৈছে যে আপুনি যে বায়'পচি কৰোঁতে পজিটিভ আহিছে আপুনি কৰ্কট কেঞ্চাৰত আক্ৰান্ত আপোনাৰ কেনেকুৱা লাগিছিল সেই প্ৰথম চিকিৎসকৰ মুখে কথাটো শুনিছে যে আপুনি কেঞ্চাৰ আক্ৰান্ত হৈছে কেনে লাগিছিল আপোনাৰ অনুভৱটো মোৰ অনুভৱটো আছিলে বেমাৰ হৈছে চিকিৎসা কৰাম ভাল হ'ব ভয় খোৱা নাছিলে ভয় নাই কৰা কিয় ভয় খোৱা বহুত মানুহে ভয় খায় মই জানিব বিচাৰিছোঁ মানে আপুনি অন্য মানুহৰ কাৰণেও এটা আপুনি সাহস বা প্ৰেৰণা হ'ব পাৰে বহুতে কেঞ্চাৰ বুলি ক'লেই মানসিকভাৱে মানে এটা আধা মৰি যায় ভাগি যায় আৰু বাকী মানে এই অৱসাদ বা ভাগৰটো বা হতাশাটোৱে মানুহজনক বেছি মৃত্যুমুখলৈ লৈ গুচি যায় তেনেকৈ আপুনি যে ভাগি নপৰিল যে মই যুঁজ দিম কিয় ভাবিলে কাৰণটো কি কেনেকৈ ভাবিলে কিয় জানো মোৰ তেনেকৈ ভয়প্ৰাপ্ত অহা নাই যে বেমাৰ হৈছে চিকিৎসা কৰাম ভাল হ'ব এনেকৈ ভাবিলোঁ তাৰপিছত মোৰ মানুহজনীহে মানে অলপ বেছি ভয় খালে ঘৰৰ পৰিয়ালটো ভয় খাইছে পৰিবাৰে ভয় খাইছে তেওঁ ৰাতিটো তেওঁ টোপনি নাহিল মই তেওঁক বুজাবলগীয়া হ'ল তথাপি ৰাতি মাজনিশা মই মানে শুই মেলি যেতিয়া সাৰ পাওঁতে অকণমান চক খাইছোঁ যে এনেকুৱা হ'লনে মোৰ এনেকুৱা মানে সপোন হ'ব লাগিছে এনেকুৱা হ'লনে তথাপি মানে বিভিন্ন কিতাপ পত্ৰ পাই পেলাই অলপমান কিতাপ পত্ৰ পঢ়িব লৈছে নেকি তেতিয়া কিতাপ পত্ৰ মই মিনতী বৰঠাকুৰৰ মোৰ অসুখৰ এবছৰ নামৰ কিতাপখন তাৰ 2বছৰমান আগত পঢ়িছোঁ কিন্তু কিতাপখন পঢ়িলোঁ থলোঁ এনেকুৱা আৰু দ্বিতীয়বাৰ যদি কিতাপখন মেলি পঢ়িলোহেঁতেন চালোহেঁতেন মোৰ বেমাৰটো হয়তো নহ'লে হয় মই সাৱধান হ'ব পাৰিলোঁ হয় কিন্তু
তেনেকুৱা নকৰিলোঁ। তাৰমানে আপুনি মানসিকভাৱে ভাগি পৰা নাছিল, পৰিয়ালে ভয় খাইছিলে? পৰিয়ালে ভয় খাইছে। আৰু আপুনি, মই আৰু এটা কথা সুধিম যে কেঞ্চাৰ, বহুতে কয় যে অসমত এতিয়া ঘৰে ঘৰে কেঞ্চাৰ ৰোগৰ দৰে হৈছে, ৰোগী মানে ঘৰে ঘৰে এতিয়া। আৰু মুম্বাই, মই ক'লোঁ যে মুম্বাই, দিল্লী বা চেন্নাইত যিসকল কেঞ্চাৰ মানে চিকিৎসাৰ কাৰণে যায়, যিসকল ৰোগী থাকে, তাত 90% অসমৰে পৰা যায় বুলি কৈছে। দৈনিক বহু ৰোগী যায়। কাৰণটো কি অসমত কেঞ্চাৰ পেচেণ্ট ইমান বাঢ়িছে? অসমত আমাৰ জলবায়ুটো অলপ দায়ী যেন মোৰ লাগে। সেমেকা জলবায়ু। দায়ী মানে সেমেকা? তাৰপিছতে আমাৰ ইয়াত মানে মাছ মাংস মানুহে বেছি খায়। বাহিৰত আমি দেখিছোঁ ইমান মাছ মাংস নাখায়। তাৰপিছত ধূমপানটো খুব কৰে আমাৰ ইয়াৰ মানুহে, তামোল খায় আৰু মদ বেছি খায়। সেইবিলাকৰ কাৰণেও কেঞ্চাৰ। আপুনি এজন কেঞ্চাৰত আক্ৰান্ত মানুহ, আপুনি এটা বস্তু অনুভৱ কৰিছে যে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক কৰ্কট ৰোগী হোৱাৰ দৰে এটা অৱস্থা হৈছেগৈ। কাৰণটো যে জলবায়ু সেমেকা, খাদ্যাভাস যে আমি মাছ মাংস, এতিয়া মই পঞ্জাৱ, হাৰিয়ানা নিৰামিষভোজী মানুহে বেছি, দিল্লীত নিৰামিষভোজী মানুহে বেছি, মহাৰাষ্ট্ৰত নিৰামিষভোজী মানুহে বেছি। আমাৰ মাছ মাংস খোৱা মানুহৰ সংখ্যাটো বেছি। আৰু মাছ মাংস এটা কাৰক আপুনি ভাবে খাদ্যাভাস। আৰু শেহতীয়াকৈ যিটো ব্যৱস্থা যে পতা তামোল, গুটকা, চিগাৰেট, আৰু এইকেইটা। আপুনি চিগাৰেট খাইছিলে? চিগাৰেট মই তেনেকৈ বেছি খোৱা নাছিলোঁ, অলপমান। আৰু আগতে তেনেকৈ খোৱা নাছিলে। লখিমপুৰ যেতিয়া মই চাকৰিটো ট্ৰেন্সফাৰ কৰিবলৈ ল'লোঁ, তেতিয়া অকলে থাকিলোঁ। অকলে থাকি অলপমান আমনি লাগে কাৰণে অলপমান কুটিলোঁ আৰু দিনত 2ডালমান। দিনে 2টাকৈ চিগাৰেট আপুনি কিমান দিন খাইছিলে? এনেকৈ আপোনাৰ ধৰক 6-7 মাহমান হ'ব চাগে। 6-7 মাহ আপুনি দিনে 2টাকৈ, তাৰমানে মাহত 60টা, মাহত 60টা, 6 মাহত মানে 360টা, 400 চিগাৰেট আপুনি খাইছে। আপুনি আজি অনুভৱ কৰে যে চিগাৰেট খোৱাটো মোৰ কাৰণে এটা অন্যায় আছিল, শৰীৰটোক এটা অন্যায় কৰিলোঁ মই, আপুনি অনুভৱ কৰে আজি? কৰোঁ। কাৰণ সুখ হোৱাৰ পিছত মানুহে অনুভৱ কৰে কথাটো। আৰু এটা কথা, সুৰাপান কৰিছিলে আপুনি? সুৰাপান মই সৰুৰে পৰাই তেনেকৈ বেছি নকৰোঁ। আমাৰ যিটো সমাজখন আছে, এখন মিচিং জনগোষ্ঠীৰ এটা মানুহ হিচাপে যিটো জনজাতীয় আপোনালোকৰ, মই প্ৰায় মানুহে খায়, কিন্তু মই তেনেকৈ খোৱা নাছিলোঁ। অলপ ওচৰত এনেই ধৰক আমাৰ যিটো মানে ফৰেইন লিকাৰো তেনেকৈ অলপ ওচৰত বন্ধু বান্ধৱৰ লগত সুৰাপান কৰিছিল। মানে আপুনি আজি নতুন প্ৰজন্মক বা আমাৰ যিসকল এই ৰোগত এতিয়ালৈকে হোৱা নাই, তেওঁলোক এটা আপুনি কি উপদেশ দিব খাদ্যাভাসৰ ক্ষেত্ৰত? খাদ্যাভাসৰ ক্ষেত্ৰত মই এইটোৱে উপদেশ দিম, মাছে ইমান অপকাৰ নকৰে, কিন্তু মাংসই বেছি কৰে। মাংস, মদ এইবিলাকৰ পৰা দূৰত থাকিব পাৰিলে ভাল। স্বাস্থ্য ভালে থাকে। তাৰপিছত চিগাৰেট, মানে গুটখা ইত্যাদি, মানে ড্ৰাগছ জাতীয় যিবিলাক দ্ৰব্য, মাদক দ্ৰব্য, সেইবিলাক মুখত দিব নালাগে। আৰু চিগাৰেটটোতো হেৰি কি বুলি কয়, লাং কেঞ্চাৰৰ প্ৰধান কাৰণ হৈ প্ৰমাণ হৈছে। আপুনি নিজেও হাওঁফাওঁ কৰ্কটৰোগত আক্ৰান্ত হৈছে, লাং কেঞ্চাৰ আপোনাৰ নিজৰ হৈছে নিজে। আপুনি ভাবে চিগাৰেটটো প্ৰধান শত্ৰু? চিগাৰেট প্ৰধান শত্ৰু লাং কেঞ্চাৰৰ, হাওঁফাওৰ কেঞ্চাৰৰ। গতিকে চিগাৰেট খোৱাটো বন্ধ কৰিব। এতিয়া ধৰক নতুন ল'ৰা ছোৱালী যিবোৰে চিগাৰেট খায়, এতিয়া ধৰক 20, 25, 30, 35, 40 বছৰ, ইয়াৰ এফেক্টটো আপুনি কেতিয়া হ'ব বুলি ভাবে? সেইটো মানুহজনৰ, ল'ৰাজনৰ যিটো স্বাস্থ্যৰ ঋতু কি বুলি কয় অৱস্থা, তাৰ ওপৰত নিৰ্ভৰ কৰিব। ইমিউনিটি ষ্ট্ৰং থাকিলে চিগাৰেট খালেও ইমান এটা এফেক্ট কৰিব নোৱাৰে। যিসকলৰ ইমিউনিটি দুৰ্বল, তেওঁলোকৰতো সোনকালেও হৈ যায়। ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা যাৰ কম, তেওঁলোকে যিকোনো সময়ত যিকোনো ধৰণৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। মোৰ তেনেকুৱা আছিল। আগৰ পৰাই মই অলপ ৰোগীয়া আছিলোঁ ক'বলৈ গ'লে, সৰুৰে পৰাই। মই ভাবোঁ এতিয়া আপুনি এতিয়া এটা ৰোগটোৰ বিৰুদ্ধে যুঁজ দি আছে, ঔষধো খাই আছে আপুনি মাছ মাংস এতিয়া খায়নে? মাছ মাংস খাওঁ। এতিয়াও খায়? মাংসটো নাখাওঁ, মাছ খায় আপুনি? মাংস সম্পূৰ্ণভাৱে পৰিহাৰ কৰিছে। আৰু চিগাৰেটটো এতিয়া নাখায় একেবাৰে? এতিয়া একেবাৰে নাখাওঁ। মদো নাখাওঁ, এতিয়া সম্পূৰ্ণ ত্যাগ কৰিছে। সম্পূৰ্ণ। এই কথাটোৱে মই মানে ধৰক ৰোগ হোৱাৰ পিছত যিকেইটা বস্তু এৰি দিলে, যে যিকেইটা হৈছে এইকেইটাই মোৰ শৰীৰটো ৰোগীয়া কৰিলে, সেইটো আগতেই যদি আমাৰ এতিয়া আপোনাৰ যিসকল আপুনি অনুভৱ কৰে, সেই বছৰ যদি আমাৰ প্ৰজন্মটোৱে, আমাৰ মানুহে যদি আগতেই অনুভৱ কৰে যে মাংস, সুৰা, ধূমপান, গুটকা এই বস্তুবিলাকৰ পৰা আঁতৰত থাকিব পাৰিলে স্বাস্থ্যটো সুন্দৰ হৈ থাকে, স্বাস্থ্যটো ভালে থাকে। আপুনি ধৰক এতিয়া যে চিকিৎসাটো যে ইমান ব্যয়বহুল, যে কেঞ্চাৰ ইমান ব্যয়বহুল চিকিৎসা,
এইটো সকলো মানুহৰ কাৰণে সম্ভৱ নহয় আপুনি ধৰক এতিয়া 1,10,12,000 টকা মাহে এতিয়া দিবলৈ চৰকাৰী বিষয়া আছিল অফিচাৰ আছিল আপুনি কৰিছে কিবা ধৰণে বিভিন্ন মানুহেতো নোৱাৰে কি ক'ব আপুনি এই গোটেই সেইটো ক্ষেত্ৰত সেইকাৰণে ঔষধৰ দামটো খুব বেছি নহয় জানো বহুত বেছি সেইকাৰণে কেঞ্চাৰ নহ'বৰ কাৰণে সাৱধান হ'ব লাগে আৰু সাৱধানতাটো কেৱল আপুনি মই ল'লে নহ'ব সকলোৱে ল'ব লাগিব আৰু চৰকাৰখনো সেই ক্ষেত্ৰত বিশেষ মনোযোগ দিব লাগিব সজাগ সচেতন কৰিব জনসাধাৰণক সজাগ সচেতন কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগিব প্ৰচাৰ মাধ্যমৰ যোগেদি তাৰপিছত যিবিলাক কেঞ্চাৰৰ কাৰক এইবোৰ নোহোৱা কৰিবৰ কাৰণে যত্ন কৰিব লাগিব কেঞ্চাৰৰ বহুত কাৰক আছে হেৰিৰ পৰা আপোনাৰ পলিউশ্যনৰ পৰাও হয় এই যে কি বুলি কয় আমাৰতো অসমততো তেনেকৈ ইণ্ডাষ্ট্ৰি নাই যিখিনি আছে সেইখিনি ধোঁৱাবিলাকো যাতে জনসাধাৰণৰ মানে বসতি প্ৰধান অঞ্চলত যদি আহিব নোৱাৰে নাহে তেনেকুৱা জেগাত ইণ্ডাষ্ট্ৰিবিলাক মানে স্থাপন কৰিব লাগে য'ত ত'ত কৰিব নালাগে ধূলি ধোঁৱা উৰা এইবিলাক কৰিব নালাগে তাৰপিছতে আমাৰ যিবিলাক কাৰ্যভাগ এই কাৰ্যভাগটো মানে আমি পৰিৱৰ্তন কৰিবলৈ হ'লে সকলো সজাগ হ'ব লাগিব কিন্তু আৰু আমাৰ যিবিলাক নীতি নিয়ম সামাজিক নীতি নিয়ম এইবিলাকৰ ক্ষেত্ৰতো কি বহুত সংস্কাৰৰ প্ৰয়োজন আছে কেনেকুৱা ধৰণৰ যেনে এতিয়া আমাৰ সম্প্ৰদায়টোৰ কথা কওঁ মিচিংসকলৰ পূজা পাতলবিলাক মানে আমাৰ যিবিলাক ধৰ্মীয় ৰীতি নীতি গোটেইবিলাক আমি মদ মাংসৰে পালন কৰোঁ মদ মাংসৰে পূজা পাতলবিলাক কৰাৰ কাৰণে সকাম নিকামবিলাক কৰাৰ কাৰণে আমাৰ মানে এই মদ মাংস খোৱাৰ যিটো পৰিমাণ এইটো বাঢ়ি যায় বেছি হৈ যায় এইটো যদি ছাপ'জ আমাৰ ধৰ্মীয় ৰীতি নীতি হৈ আছে সংস্কৃতি বুলি বহুতে কয় কিন্তু এইটো নাপায় তেনেকৈ ক'ব খোৱা বস্তু হয় কিন্তু সংস্কৃতি বুলি ক'ব নালাগে মই কওঁয়ে সেইটোৰ কাৰণে ভুল বুজি মানুহবিলাকে যিকোনো মাদক দ্ৰব্য সেই দেশীয় হওক বা বিদেশী হওক স্বাস্থ্যৰ বাবে ক্ষতিকৰ আপোনাৰ অনুভৱ আপুনি যে এতিয়া কেঞ্চাৰৰ সৈতে যুদ্ধ কৰি আছে আপুনি মানসিকভাৱে কেনেকুৱা এটা হেৰিয়াত থাকে আপুনি মই মানসিকভাৱে এতিয়া বিশেষ চিন্তাক্লিষ্ট নহওঁ সকলোৱে চিন্তিত নহয় চিন্তিত নহওঁ মানে মই চিকিৎসা কৰাই আছোঁ ভাল পাম বুলি আশাটো কৰিছোঁৱেই এতিয়া কমিছেই ৰিচেণ্ট চেকআপত যেতিয়া গৈছিলোঁ মই কি বুলি কয় বিভিন্ন পৰীক্ষা কৰাই গৈছোঁতো পৰীক্ষা ৰিপৰ্টবিলাক চাই ডক্টৰে কৈছে যে আপোনাৰ কমিছে যথেষ্ট কমিছে আপুনি ভালকৈ এতিয়া আপুনি এই ধৰণে থাকিলে মই ভাবোঁ যে আৰু 6 বছৰৰ পিছত আপুনি সম্পূৰ্ণ কেঞ্চাৰ মুক্ত বুলি হয়তো চিকিৎসকসকলে আশা কৰিছোঁ কৰিব পাৰিব আমিও আশা কৰিম যে আপোনাৰ ভাল হওক সোনকালে ভাল হওক কিন্তু মই এটা ভাল কথা যে আপুনি এই সময়ত দুখন কিতাপ লিখি উলিয়ালে এখন হ'ল মানে কৰ্কট ক্ৰান্তি এখন কিতাপ এখন কৰ্কট ক্ৰান্তি আৰু আনখন হ'ল পৰীক্ষা আৰু স্বীকাৰোক্তি দুখন কিতাপ আৰু সীতাৰাম দোলে এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আৰু তেখেত কেঞ্চাৰত আক্ৰান্ত এতিয়া যুঁজ চলিছে কেঞ্চাৰ 4th ষ্টেজ তাৰপৰা তেওঁ ৰিকভাৰী কৰি প্ৰায় 70-80% তেওঁ ভাল পাইছে এতিয়া নহয় জানো হয় সম্পূৰ্ণ মুক্ত হোৱা নাই কিন্তু এইটো দুটা সৃষ্টিমূলক কাম যে দুখন কিতাপো লিখিছে কিতাপ দুইখন কিতাপ এখনটো আত্মজীৱনীৰ দৰে পৰীক্ষা আৰু স্বীকাৰোক্তি আৰু এখন সীতাৰাম দোলে কিতাপ হ'ল কৰ্কট ক্ৰান্তি এইখন হৈছে কেঞ্চাৰৰ কি বিষয় আছে ইয়াতে কেঞ্চাৰৰ কাৰণ লক্ষণ আৰু পৰিত্ৰাণ এই তিনিটা বিষয় মুখ্য হিচাপে লৈ পেলাই লিখিছোঁ কেঞ্চাৰ কি কাৰণে হয় তো ইয়াৰ কাৰণ বা কাৰকবোৰ কি তাৰপিছত কেঞ্চাৰ হ'লে কি লক্ষণে দেখা দিয়ে তাৰপিছত কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ বিষয়কেইটাও আছে 6টামান কেঞ্চাৰৰ বৰ্তমান যিটো চলি আছে চিকিৎসা পদ্ধতি এই 6টাৰ বিষয়ে উল্লেখ আছে তাৰপিছত কেঞ্চাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে আচ্ছা মোক আৰু আপুনি কওকচোন অসমত মানে কেঞ্চাৰৰ চিকিৎসা কেনেকুৱা চিকিৎসা পদ্ধতিটো অসমত চিকিৎসাটো আছে নাই অসমত কেঞ্চাৰৰ চিকিৎসা এতিয়া মই ঘপককৈ অসমতে কৰিব পাৰিম নোৱাৰি মইতো চিকিৎসা ইয়াতে প্ৰথমতে ল'লোঁ এবছৰমান ল'লোঁ চিকিৎসাটো তেনেকৈ বেয়া বুলিও ক'ব নোৱাৰি ভালেই আছিল কিন্তু পৰ্যাপ্ত নহয় বুলি মই ইয়াতে অসমত সেইকাৰণে আপুনি যে মুম্বাইত টাটা মেমৰিয়েলত যে আপুনি চিকিৎসা কৰিছিলে তাত অসমৰ মানুহ কিমান পাইছে অসমৰ মানুহ বহুত পাওঁ অসমৰ মানুহ বেছি বুলি ক'লে পশ্চিমবংগৰ মানুহ বঙালী মানুহ বেছি পশ্চিমবংগৰ আৰু অসমৰ বঙালী মানুহ মানে বাংলাদেশীও আহে অসমৰো বঙালী মানুহ আহে পশ্চিমবংগৰো বঙালী মানুহ আহে বঙালী মানুহ বেছি পাওঁ মই হেৰিত বিশেষকৈ টাটা মেমৰিয়েলত পাওঁ আগতে চেন্নাই এপলতো আমি চিকিৎসা কৰাইছোঁ বিভিন্ন বেমাৰৰ কেঞ্চাৰৰ নহয়
তেতিয়াও বহুত বঙালী মানুহ লগ পাইছিলোঁ। আৰু এটা আমাৰ ধৰক এটা প্ৰচলিত আমাৰ এটা ধাৰণা যে অসমীয়া মানুহৰ যিটো খাদ্যাভাসখিনি টেঙা খাৰ যি ধৰণৰ আমাৰ যিবিলাক খাদ্য আছে আমি যিবোৰ খাওঁ ধৰক ঢেকীয়া শাক ঔটেঙা এই ধৰণৰ যিবিলাক আছে এইবোৰ স্বাস্থ্যসন্মত বুলি কোৱা হয়। স্বাস্থ্যসন্মত সেই খাদ্যাভাসটোৰ পৰা আমি লাহে লাহে আঁতৰি আহি পেলাই আমি কিছুমান অন্য ধৰণৰ খাদ্যলৈ গুচি গৈছোঁ। পুৰি খোৱা যে তন্দুৰ সেই বস্তুবিলাকো ফাষ্টফুড এইবোৰ এটা কাৰক হৈ গৈছে। এইবিলাক কাৰক মই কিতাপ পঢ়ি পাইছোঁ, মোৰ কিতাপখনত এইবিলাকো দিয়া আছে। আপুনি এতিয়া কেঞ্চাৰত আক্ৰান্ত এজন মানুহ, আপুনি অনুভৱ কৰে নেকি যে এতিয়াৰ ল'ৰা ছোৱালীবোৰে নিয়মীয়াকৈ মানে ব্যায়াম কৰাই হওক, খোজ কঢ়াই হওক, যোগাসন কৰাই হওক, এইটো থাকিব লাগে? সেইটো মানে ভৱিষ্যতৰ দিনৰ কাৰণে ভাল? সেইটো কৰিব লাগে। আপুনি কৰিছিল? মই তেনেকৈ কৰা নাছিলোঁ, কিন্তু এতিয়া কৰি আছোঁ। এতিয়া আপুনি কি কৰে? এতিয়া মই ব্যায়াম কৰোঁ, যোগাসন কৰোঁ, প্ৰাণায়াম কৰোঁ, ৰেগুলাৰ কৰোঁ, আৰু মৰ্ণিং কম্পালচৰি মই মৰ্ণিং ৱাক কৰোঁ। মানে মৰ্ণিং ৱাক কৰে আপুনি? আৰু কেতিয়াবা ইভিনিঙো কৰোঁ। ইভিনিঙো কৰে। কাৰণ আপুনি এতিয়া প্ৰজন্মক আপুনি এটা যে খাদ্যাভাস, মদ বিড়ি চিগাৰেট গুটকা চাদা পাত আঁতৰাব লাগিব, এক নম্বৰ কথা। দ্বিতীয় কথা হ'ল যে জিমলৈ নিয়মীয়াকৈ যাওক, জিমলৈ যাওক, খোজ কাঢ়ক, জগিং কৰক, নহয় জানো, শৰীৰটো নিৰোগী কৰি ৰাখিবৰ কাৰণে। আপুনি অনুভৱ কৰে? কৰোঁ। আচ্ছা, অসমত কেঞ্চাৰ চিকিৎসা আৰু মানে আধুনিক যিটো চিকিৎসা, যিটো মুম্বাইলৈ গৈছে আপুনি বা চেন্নাইলৈ গৈছে, সেই পৰ্যায়লৈ আহিবৰ কাৰণে কি কৰা আছে চৰকাৰে, য'ত নোযোৱাকৈ হয়? চৰকাৰে মুম্বাইৰ যিটো ফেচিলিটি, মুম্বাইৰ যিটো চিকিৎসা পদ্ধতি, তেনেকুৱা ব্যৱস্থাটো অসমতো কৰিব লাগিব। তাৰ মই বাকীবিলাকৰ কথা নাজানো। তাৰ যিটো চিকিৎসা তাতে এটা টিমে কৰে, এটা টিম অফ ডক্টৰছ। কিন্তু অসমততো মোকতো কেৱল এজন ডক্টৰহে চাই থাকিল। এটা মানে তাতে চিকিৎসক এটা দল থাকে? চিকিৎসকৰ এটা দলে সম্পূৰ্ণ এজন ৰোগীৰ লগত হেৰি কৰে। তাৰপিছত তাতে একদম ধুনীয়াকৈ ফাইল বনাই, ফাইলটো খুব চিষ্টেমেটিক মানে ছেটিছফেক্টৰী আৰু সন্তোষজনক, মানে বেমাৰ ভাল হ'বই বুলি। আপুনি ইয়াত গুৱাহাটীত আপুনি কি হয় গুৱাহাটীত মানে ধৰক এজন ডক্টৰে চাইছিলে, তেখেতে মোক কেমো 4-5টামান লোৱালে, তাৰপিছত 30টা ৰেডিয়েশ্যন দিয়ালে। এইখিনিৰ পিছত দৰৱ দি থাকিল আৰু দৰৱ খাই থাকিলোঁ। তাৰপিছত বেলেগ কোনো তেখেতৰ লগত ডক্টৰ তেনেকৈ দেখা নাপালোঁ। ৰেডিয়েশ্যন ডক্টৰটো বেলেগ ডক্টৰ, বেলেগ হস্পিটেলত, তাত বেলেগকৈ তেখেতৰ কামটো কৰিলে। তাৰপিছত কেমৰ ডক্টৰে কেমৰ কামখিনি কৰিলে, তাৰপিছত দৰৱখিনি দি থাকিল ইয়াতে। তাৰপিছত ডক্টৰে এনেই কিন্তু ভাল আছিলে, 2জন ডক্টৰে ভাল পাইছিল। মানে ইয়াতে মানে বাহিৰত আপুনি দেখিছে এটা টিমে এজন পেচেণ্টৰ সৈতে মানে লগত থাকে। বুজিছোঁ। আপুনি পৰিয়ালটোৰ পৰা কেনেকৈ সহযোগ পাইছে? আপোনাৰ পৰিয়াল আপুনি যুদ্ধখনত মানে লাগি থাকিবলৈ, কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ কেনে পাইছে আপুনি? মোৰ পৰিয়ালৰ কথাটো ক'লোৱেই। ইয়াতে কি বুলি কয়, তাৰ পৰা 3 মাহৰ মূৰে তালৈ চেকআপত যাব লাগে। মাজত যদি 3 মাহৰ ভিতৰত যদি কিবা অসুখ বিসুখে দেখা দিয়ে, বিবৰাত দেখাব পৰাকৈ কৰি চিঠি লিখি দিছে। বিবৰাত মানে পৰিয়ালটো আপোনাৰ পৰিবাৰে হওক বা কেনেকুৱা সমৰ্থন ছাপোৰ্ট আছে, তেওঁলোকে লৈ যায়। তাৰপিছত মোক মানে বিভিন্ন ধৰণৰ অন্যান্য খাদ্য লাগে, এইখিনি প্ৰস্তুত কৰোঁতে সহায় কৰে, আৰু ডক্টৰৰ ওচৰলৈ নিয়া মেলা এইবিলাক কৰে। কেতিয়াবা মইতো এনেও অকলে যাবই নোৱাৰোঁ। এতিয়া পিছে পাৰোঁ, অকলে যাব পাৰোঁ, কিন্তু ডক্টৰে কয় আৰু অকলে অহা মানে কৰিব নালাগে বুলি কয়। কিন্তু মই যাওঁ মাজে মাজে অকলে গুচি গ'লে গালি পাৰে, মোক ঘৰত গালি পাৰে। আৰু মানে মই কিয় গুচি যাওঁ, কেতিয়াবা তেওঁলোকৰো কাম কাজ থাকে। মানে ধৰক ল'ৰাই কলেজত পঢ়ি আছে, তাৰপিছত মানুহগৰাকীৰ কামেই কাম, তাৰপিছত ডাঙৰ ছোৱালীজনী এতিয়াহে আছেগৈ, আগততো নাছিল, বিয়া হৈ গুচি গৈছিলে। গতিকে মই সেই ঘৰৰ অৱস্থা চাই, তেওঁলোকৰ কাম কাজখিনি চাই পেলাই মই লগ নধৰোঁ, লাহে গুচি যাওঁ এনেকুৱা। কাৰণ মই পাৰোঁ যাব অকলে, সেইকাৰণে যাওঁ। কিন্তু ডক্টৰে নাযাবলৈ কয় আৰু পৰামৰ্শ কৰি, এজন এটেণ্ডেণ্ট আহিবই এনেকৈ কয়। আমি বিচাৰিম যে সীতাৰাম দোলে খুব সোনকালে মানে আৰোগ্য হৈ উঠক, সম্পূৰ্ণভাৱে তেওঁ কেঞ্চাৰমুক্ত হওক। আৰু কেঞ্চাৰমুক্ত হোৱাৰ পিছত আমি আকৌ এটা আপোনাৰ সাক্ষাৎকাৰ ল'ম প্ৰাগ ডিজিটেলৰ কথা শিল্পৰ কাৰণে। গতিকে আপোনাৰ চিকিৎসকৰ সম্পূৰ্ণ মানে আপুনি চিকিৎসকৰ প্ৰথম পৰামৰ্শটো আপুনি অৱহেলা কৰিছে। অৱহেলা কৰাৰ কাৰণে আপোনাৰ কেঞ্চাৰ থাৰ্ড বি
ধৰা পৰিলে তো আপোনাৰ যদি প্ৰথমতে আপুনি হেৰি কৰিলে ফাৰ্ষ্ট বা ছেকেণ্ড ষ্টেজতে ধৰা পৰি গ'লহেঁতেন গতিকে আমি বেলেগকো আপোনাৰ উদাহৰণ দি মই ক'ব বিচাৰোঁ যে অসুখ সদায় চিকিৎসকক দেখাব মানে বিশেষজ্ঞ চিকিৎসকৰ লগত কথা পাতি তেখেতে কোৱা পৰামৰ্শখিনি সম্পূৰ্ণ মানি চলিব লাগে নহয় জানো আপুনি যদি অনুভৱ কৰে এইটো কথা কৰোঁ চিকিৎসকৰ পৰামৰ্শ সম্পূৰ্ণ মানি চলিব লাগে মানে চিকিৎসকৰ পৰামৰ্শ অৱহেলা কৰিলে বিপদ হয় প্ৰায় যিটো আপোনাৰ ক্ষেত্ৰত হৈ গ'ল নহয় জানো গতিকে আপুনি সোনকালে ভাল হৈ উঠক আপুনি ভালে থাকক আপুনি আৰু কিতাপ লেখক এখন কিতাপ লিখিলোঁ মই এই এখন আগতে উলিয়ালোঁ বেমাৰত পৰি থাকোঁতে তাৰপিছত এই তৃতীয়খন এখন প্ৰকট ক্ৰান্তি আৰু এখন আছে মিচিং ভাষা শিকোৱা হওক ভাল মিচিং ভাষা শিকোৱা আপুনি লিখিছে পাণ্ডুলিপিটো জমা দিলোঁ এতিয়া আমি ভাবোঁ যে আপুনি এতিয়া অৱসৰ লৈছে অসুখৰ বিৰুদ্ধে যুদ্ধ কৰি আছে এনেকুৱা ক্ৰিয়েটিভ কাম কৰি থাকক কৰি থাকক আপুনি লেখা মেলাও কৰি থাকক আৰু খুব সোনকালে আমি ভাবোঁ যে আপুনি কেঞ্চাৰ মুক্ত হোৱাৰ পাছত মোক ফোন এটা কৰিব আমি কথা পাতিম ধুনীয়াকৈ আপুনি ভালে থাকক